নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আমাৰ যি ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ কোন তাৰিখে আৰম্ভ হ'ব আৰু মেৰিট লিষ্ট আপোনালোকৰ কোন তাৰিখে পাব্লিছ হ'ব, লগতে কাট অফ কমিব নে বাঢ়িব আমাৰ ৫৫০০ তুলনাত, তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বুলি ক'বলৈ গ'লে আপোনালোকৰ মাঘ বিহুৰ বন্ধ আমাৰ 14 তাৰিখ আৰু 15 তাৰিখে হৈছিলে। আপোনালোকৰ 16 তাৰিখৰ পৰা আমাৰ যি মাঘ বিহুৰ বন্ধ সেইখিনি আপোনালোকৰ খোল খাব আৰু 16, 17, 18 তাৰিখ মানে আপোনালোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন নটিফিকেশ্যন সেইখিনি আপোনালোকে দেখিবলৈ পাব। আপোনালোকে মুঠতে 20 তাৰিখৰ আগত আপোনালোকৰ ৪৫০০ LPUP শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন দেখিবলৈ পাব। আৰু আমাৰ 25 তাৰিখৰ আগত আপোনালোকৰ 25 তাৰিখ জানুৱাৰী 25 তাৰিখৰ আগত আপোনালোকৰ এইখিনিৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি হৈ যাব। হয়তো দুটা পৰ্যায়ত হ'ব আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকৰ 25 তাৰিখৰ আগত হৈ যাব আৰু 25 তাৰিখৰ পিছত আপোনালোকৰ জানুৱাৰী শেষৰ ফালে হয়তো ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত আপোনালোকে 3-4 তাৰিখ মানে ইয়াৰ যি প্ৰভিজনেল মেৰিট লিষ্ট সেইবিলাক আপোনালোকে দেখিবলৈ পাব। এইবাৰ যিহেতু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো অলপ পৃথক হ'ব আগৰ তুলনাত, গতিকে ইয়াৰ পদ্ধতিটো আপোনালোকে যেতিয়া নটিফিকেশ্যন আহিব আপোনালোকে গম পাই যাব কেনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে সাজু হওক। আপোনালোকৰ মাঘ বিহুৰ বন্ধ খোলাৰ লগে লগে আপোনালোকৰ 20 তাৰিখৰ আগত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন নটিফিকেশ্যন পাই যাব। গতিকে আপোনালোকে 20 তাৰিখলৈকে অপেক্ষা কৰক। আপোনালোকে 20 তাৰিখৰ আগতে পাব, 20 তাৰিখলৈ ৰখিবই নালাগে। আপোনালোকে 17-18 তাৰিখ মানে ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন নটিফিকেশ্যন আপোনালোকে পাই যাব আৰু জানুৱাৰী শেষৰ ফালে নহ'লে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে আপোনালোকে 3-4 তাৰিখ মানে আমাৰ যি মেৰিট লিষ্ট সেইখিনি আপোনালোকে দেখিবলৈ পাব। যিহেতু ফেব্ৰুৱাৰী মাহত ইয়াৰ যি নিযুক্তি প্ৰক্ৰিয়া কমপ্লিট কৰাৰ কথা কৈছে, আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰাৰ কথা কৈছে, আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ইয়াৰ বা মাজভাগতে হয়তো শেষৰ ফালে আপোনালোকৰ যি নিযুক্তি প্ৰক্ৰিয়া সেইখিনি সম্পূৰ্ণ হৈ যাব। কাট অফৰ কথা ক'বলৈ হ'লে আপোনালোকৰ যি ৫৫০০ পষ্টৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল। ইয়াৰ তুলনাত আমাৰ ৪৫০০ পষ্টৰ কাট অফ অলপ কমিব। আপোনালোকৰ বেছি নকমে, আপোনালোকৰ 2-3 নম্বৰ তেনেকৈ কমিব। আপোনালোকে যে ভাবিছে বেছি কমিব তেনেকুৱাও নহয়। আপোনালোকৰ যিহেতু CTETৰ পৰীক্ষাৰ্থী ইয়াত যোগ হৈছে, আপোনালোকৰ পৰীক্ষাৰ্থীৰ আমাৰ যি কেণ্ডিডেটৰ সংখ্যা আপোনালোকৰ 40,000 ওপৰত আছে। আমাৰ ৪৫০০ পষ্টৰ আপোনালোকৰ এপ্লাই কৰা সংখ্যা 40,000 ওপৰত আছে, আপোনালোকে হয়তো গমেই পাইছে। আৰু ইয়াত আপোনালোকৰ নতুনকৈ সংযোগ হৈছে, আমাৰ CTETৰ কিছুমান আপোনালোকৰ সংযোগ হৈছে আৰু কিছুমান আপোনালোকে এপইণ্টমেণ্ট পাইছে। আমাৰ এপইণ্টমেণ্ট পোৱাৰ সংখ্যাও আছে বহুখিনি। সেইফালৰ পৰা আপোনালোকৰ কমিব যদি বৰ বেছি নকমে। আপোনালোকৰ ৫৫০০ তুলনাত 2-3 নম্বৰ কিবা এটা কমিব, আপোনালোকৰ বেছি নকমে। কিছুমান ডিষ্ট্ৰিক্টত হয়তো নকমিবও পাৰে। কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ কোনবিলাক ডিষ্ট্ৰিক্টৰ কম যাব মই আগৰ ভিডিঅ'ত আপোনালোকক আগবঢ়াইছোঁ। কোনবিলাক ডিষ্ট্ৰিক্টৰ আপোনালোকৰ কাট অফটো কমাৰ সম্ভাৱনা আছে আৰু কোনবিলাক ডিষ্ট্ৰিক্টৰ কাট অফ কমাৰ সম্ভাৱনা নাই। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত যোনসকলে কমেণ্ট কৰি আছিলে, মই কৈছোঁ আপোনালোকৰ 20 তাৰিখৰ আগত আপোনালোকে নটিফিকেশ্যন পাই যাব। আপোনালোকৰ 25 তাৰিখৰ ভিতৰত ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি সম্পূৰ্ণ হয়তো হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে অপেক্ষা কৰক 20 তাৰিখলৈকে। ভিডিঅ'টো আপোনালোকে ইমান ধৈৰ্য সহকাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।